And my dear friends, welcome back. আকৌ এটা ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশন লিস্ট ওলাই গল। আপোনালোকক আগতে কোৱা হৈছিল যে 1 তাৰিখৰ পৰা আৰু এটা লিস্ট ওলাব। তো আজি যোৱা ৰাতি ওলাইছে। তো আৰু এই লিষ্টত কিবা নতুন আহিছে নেকি বা নেক্সট আৰু লিস্ট আহিব নেকি আজিৰ এই ভিডিঅ'ত গম পাই যাব, বুজি পাব। তো গতিকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে সাবস্ক্রাইব করে দিব। সো লেটস স্টার্ট দ্য ভিডিও। ফ্রেন্ডস, ইয়া চাওক সেম আছে। ফার্স্ট লিস্টটো আর সেকেন্ড লিস্টত কোনো ধরনের নিয়ম চেঞ্জ হওয়া নাই। মই আপোনালোকক কৈছিলোঁ যে যাৰ যাৰ নাম অহা নাই তেওঁলোকৰ নাম আহি যাব। এই লিষ্টটো অকণমান ডাঙৰ, 74 পেজৰ এটা লিষ্ট, ডাঙৰ লিষ্ট। গতিকে আপোনালোকে যি ডকুমেণ্টছ লৈ যাব লাগিব সেইটো আপোনালোকে আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে। তথাপি মই অকণমান চেক কৰি লওঁ যে কিবা নতুন আহিছে নেকি। ইয়াত চাওক 28 তাৰিখত এইটো পাব্লিছ হৈছে আৰু অফিচিয়েল ৱেবছাইট DEE.assam.gov.in পাই যাব। এই নটিফিকেশ্যন অনুযায়ী যিবোৰে LP আৰু UPৰ কাৰণে এপ্লাই কৰিছিল এজ পাৰ এই অৰ্ডাৰ মৰ্মে তেওঁলোকক মাতা হৈছে 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে। এই 1 2 3 4 1 2 3 4 4 দিন ভেৰিফিকেশ্যন হ'ব। প্রত্যেকের নাম মেনশন করা আছে। ইয়া চাওক 1619 পৰা আৰম্ভ হৈছে আৰু টেবিল নাম্বাৰ হৈছে 1। এইটো 1 জুলাই টাইম দিয়া আছে। সেই টাইমত আপোনালোকে 1 ঘণ্টা আগত উপস্থিত হ'ব লাগিব। ৰিপৰ্টিং টাইম বিফোৰ 1 আৱাৰ। তো 1 ঘণ্টা আগত উপস্থিত হ'ব লাগিব। প্ৰত্যেকৰে নিজৰ নিজৰ নামবিলাক চাই ল'ব। লগতে ডকুমেণ্টখিনি আপোনালোকে যে অনলাইন কৰোঁতে যিখিনি ডকুমেণ্ট পুট আপ কৰিছিল গোটেইখিনি ডকুমেণ্ট ইয়াতে লৈ যাব লাগিব। সেলফ এটেষ্টেড কৰি লৈ যাব লাগিব। এটা সেট তাত জমা দিব লাগিব। আচ্ছা, নেক্সট আৰু কি নিয়ম চেঞ্জ কৰিছে চাওঁ। এটা চাওক, এইটো কৈছে যে এইবিলাক মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। যিবোৰে DLED NIS পৰা কৰিছে তেওঁলোকক ৰিলেভেণ্ট ডকুমেণ্টছ AIS পাৰ অৰ্ডাৰ মৰ্মে যি ডকুমেণ্ট খুজিছিল তেওঁলোকক এই ডকুমেণ্টছখিনি লৈ যাব দিছে। আচ্ছা, তাৰপিছত 2 নম্বৰত কৈছে যে আপোনালোকৰ এটা সকলো ডকুমেণ্টছ এটা সেলফ এটেষ্টেড কপি লৈ যাব লাগিব। এতিয়া যাৰ ইয়াত এই লিষ্টতো যাৰ নাম অহা নাই তেওঁলোকেও চিন্তা কৰিব নালাগে। কাৰণ হৈছে কি, আৰু এটা ভেৰিফিকেশ্যন লিষ্ট ওলাব যেটো 5 জুলাই। 4 জুলাই হৈছে এইটো লাষ্ট, 4 জুলাই এইটো লাষ্ট। তো আকৌ 5 জুলাইৰ পৰা আকৌ এটা লিষ্ট পাব্লিছড হ'ব, তাতেও কিন্তু আপোনালোকৰ নাম আহি যাব। এতিয়া চাওক লিষ্টত এইটো 1600 পৰা আৰম্ভ হৈছে, মানে অলমোষ্ট 1600 তাৰমানে 1600 পৰা আৰম্ভ হৈছে। ধৰি লওক 1600 আৰু ডাবল কৰি দিয়ক। এইটো অকণমান ইয়াতে 1600 আৰু এইটো আছে 3500 চিৰিয়েল নাম্বাৰ। গতিকে আৰু এটা লিষ্ট ওলাব, তাতো ধৰি লওক 1600। গতিকে 1600 এৰাউণ্ড ফিগাৰটো ধৰি ল'লে তিনিটা 1600 হৈ গ'ল। তিনিটা 1600ৰ লিষ্ট ওলাল 16 × 3। তো এই কেইজন কেণ্ডিডেটক ভেৰিফিকেশ্যনত মাতিছে। ইয়াতে বোথ আছে, কোনোবা বেছিভাগৰে LP UP দুয়োটাই আছে। দুয়োটা মাল্টিপল ডকুমেণ্টছ লৈ যাব কৈছে, কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব বা এটাতেই দিব। কোনো অভাৰলেপিঙৰ সমস্যা ইয়াত নহ'ব। গতিকে যাৰ দুয়োটা পাছ কৰা আছে যিকোনো এটাই আপুনি ল'ব পাৰিব। আৰু এটা কেণ্ডিডেটৰ কেঞ্চেল হ'ব। কেঞ্চেল হ'লে কি হ'ব, ভাল হ'ব, মানে আৰু নতুনকৈ এজন সোমাই যাব। ইয়াতে কি হয়, কাট অফটো কম হোৱাৰ চান্স থাকে যদি অভাৰলেপিংটো নহয়। গতিকে এইটো আছিল লিষ্ট, ছেকেণ্ড লিষ্ট। থাৰ্ড লিষ্টটো আহিব। গতিকে ছেকেণ্ড লিষ্ট আৰু ফাৰ্ষ্ট লিষ্টত কোনো ধৰণৰ নীতি নিয়মত পাৰ্থক্য নাই বা নীতি নিয়মত কোনো ধৰণৰ নাই। থাৰ্ড লিষ্ট যাৰ নাম অহা নাই তেওঁলোকে চিন্তা কৰিব নালাগে, থাৰ্ড লিষ্টটো আহি যাব। চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কিবা আকৌ নতুন ইনফৰ্মেশ্যন পালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ।